Welcome to Aptitude Skills. As I am Sam, Assam Police Recruitment 2020 Junior Assistant. Aptitude section khini junkhini hoye ase combination khini start korim aji. So yar agot moi permutations khini hek kori disu tar agot gotekhini syllabus khini amar almost complete hoise aptitude section. So tar bisot yar bisot probability ahibo tar bisot mathematics section to start korim. ঠিক আছে সো আপোনালোকে ভিডিওখিনি ভালকৈ চাব বাকি ভিডিওখিনি যিখিনি আছে গোটেইখিনি লিংকত পাই যাব ডেসক্ৰিপচনত তো তাৰপৰা আপোনালোকে চাই যাব পাৰে তো সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট সবখিনি কৰাই দিয়া হৈছে তাত ঠিক আছে সো কম্বিনেশ্যনৰ আজি মই দুটামান পাৰ্ট লৈ আহিম বুলি ভাবিছিলোঁ কিন্তু ফাৰ্ষ্ট পাৰ্টটোতে মই হেক কৰি দিম কাৰণ ইমান বেছি নাই কম্বিনেশ্যনটো খালি আপোনালোকে বুজিলেই হ'ল ঠিক আছে তো পাৰ্ট আজি 40 ইয়াৰ আগত 39 পাৰ্টছখিনি চাই ল'ব ভালকৈ তো ষ্টাৰ্ট কৰা ভিডিঅ'টো আৰু মোক শেষলৈকে চাব ভিডিঅ'টো যেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব কম্বিনেশ্যনটো কি বস্তু হয় ঠিক আছে সো পাৰ্মুটেশ্যন আৰু পাৰ্মুটেশ্যন মই যোৱা ক্লাছত বুজাই দিছিলোঁ তিনিটা ক্লাছ কৰাইছোঁ পাৰ্মুটেশ্যনৰ সো পাৰ্মুটেশ্যনটো বুজাই দিছোঁ সো মেইনলি পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ মাজত ডিফাৰেঞ্চটো কি হয় আমিতো আগত জানিব লাগিব সো পাৰ্মুটেশ্যনছ ঠিক আছে পাৰ্মুটেশ্যনছ ফালে আহিলে কম্বিনেশ্যনছ দিলোঁ মই সো পাৰ্মুটেশ্যনছত আমি কি কৰোঁ আমি এৰেঞ্জ কৰোঁ ঠিক আছে কিবা এটা আপোনাৰ ৱৰ্ড দি আছে বা কিবা চেয়াৰ তিনিখন আছে আমি সেইটা এৰেঞ্জ কৰিম ঠিক আছে পাৰ্মুটেশ্যনত সদায় এৰেঞ্জ হয় আৰু কম্বিনেশ্যনত কি কৰে সিলেক্ট কৰোঁ আমি ধৰি লওক আপোনাৰ 10টা মেম্বাৰ আছে তাৰপৰা আমি 5টা সিলেক্ট কৰিব লাগে দুটা ল'ৰা আছে তাৰপৰা ধৰি লওক 10টা ল'ৰা আছে তাৰপৰা আমি 3টা সিলেক্ট কৰিব লাগে তেনেকৈ আমি সিলেক্ট কৰোঁ ঠিক আছে আৰু পাৰ্মুটেশ্যনত আমি কি কৰোঁ এৰেঞ্জ কৰোঁ আপুনি কুৱেশ্যনটোত আপোনালোকে নিজে গম পাই যাব য'ত আপোনাৰ এৰেঞ্জ দিয়া থাকিব পাৰ্মুটেশ্যনৰ য'ত আপোনাৰ সিলেক্ট কৰা কুৱেশ্যনছ দেখা পাব সেইখিনি আপুনি কম্বিনেশ্যনছ কৰিব লাগিব আৰু ইয়াৰ মাজত আৰু এটা ডিফাৰেঞ্চ হ'ল নেক্সট অৰ্ডাৰ ডিফাৰেঞ্চ হ'ল পাৰ্মুটেশ্যনত আপোনাৰ অৰ্ডাৰ থাকে কম্বিনেশ্যনত কোনো অৰ্ডাৰ নাথাকে মই আপোনাক ফাৰ্ষ্ট ক্লাছত যেতিয়া পাৰ্মুটেশ্যন কৰাইছিলোঁ তেতিয়াই বুজাই দিছিলোঁ যে ধৰি লওক আমাৰ তিনিটা ABC আছে সো ABC আমি ধৰি লওক বল তিনিটা আছে ABC সো একেটা আমি যদি পাৰ্মুটেশ্যনত কেনেকৈ এৰেঞ্জ কৰিব পাৰিম পাৰ্মুটেশ্যনত আমি AB ল'ব পাৰোঁ BC ল'ব পাৰোঁ CA বা এইটো আমি BA ল'ব পাৰোঁ CB ল'ব পাৰোঁ AC ল'ব পাৰোঁ কিন্তু কম্বিনেশ্যনত আমি কেনেকৈ এৰেঞ্জ কৰিম এই তিনিটা AB হ'ল BC হ'ল CA হ'ল ইয়াত কম্বিনেশ্যনত AB আৰু BA টো ইকুৱেল দেখায় তেনেকৈ BC আৰু CB টো ইকুৱেল হ'ব আৰু CA আৰু AC টো ইকুৱেল হয় ইয়াত কোনো অৰ্ডাৰ ফ'ল' নকৰে ইয়াত কম্বিনেশ্যন পাৰ্মুটেশ্যনৰ চাওক অৰ্ডাৰটো ফ'ল' কৰি আছে B প্লেচটো উল্টা হৈ আছে তেনেকৈ ইয়াত C প্লেচটো উল্টা হ'ল B প্লেচটো উল্টা হ'ল সো এইটো আপোনাৰ অৰ্ডাৰ ফ'ল' কৰি আছে কিন্তু ইয়াত আপোনাৰ একো অৰ্ডাৰ ফ'ল' নকৰে ঠিক আছে সো এইটো হ'ল কম্বিনেশ্যন পাৰ্মুটেশ্যন সদায় আমি এৰেঞ্জ কৰোঁ আৰু কম্বিনেশ্যনত আমি সিলেক্ট কৰোঁ ঠিক আছে এইটো সদায় মনত থ'ব তেতিয়া আপুনি হৈ যাব আপোনাৰ সো পাৰ্মুটেশ্যনৰ ফৰ্মুলাটো কি আছিলে আমাৰ NPR আছিলে এটা ফেক্টৰিয়েল n ডিভাইড বাই n মাইনাছ r হয় নাই কিন্তু কম্বিনেশ্যনৰ ফৰ্মুলা কি হ'ব NCR যদি আমি কেনেকৈ ল'ব পাৰোঁ একেই হয় n মাইনাছ r হয় খালি ইয়াত আপুনি এটা r এটা আহি যাব সেইটোৱে অকল ডিফাৰেঞ্চ ফৰ্মুলাটোত পাৰ্মুটেশ্যনৰ ফৰ্মুলা কম্বিনেশ্যনৰ ফৰ্মুলা একেই হয় খালি ইয়াত এটা তলত r এটা আহি যাব তেনেকৈ যদি মই ইয়াত লিখোঁ 5p2 তেনেকৈ লিখিলে কি হ'ব ফেক্টৰিয়েল 5 আহিলে আৰু ফেক্টৰিয়েল 5 মাইনাছ 2 হ'ল এইটো কিমান পাম ফেক্টৰিয়েল 5 আৰু ফেক্টৰিয়েল 3 তো এইটো 5 × 4 × 3 × 2 এনেকৈ আহিব তো এইটো 3 × 2 এনেকৈ আহিব যদি মই ইয়াত লিখোঁ 5p2 5c2 কি হ'ব এইটো ফেক্টৰিয়েল 5 আহিলে ফেক্টৰিয়েল 5 মাইনাছ 2 আহিলে আৰু এই তলত এটা ফেক্টৰিয়েল 2 এটা আহি গ'ল তো এইটো কি হ'ব ফেক্টৰিয়েল 5 আহিলে ফেক্টৰিয়েল 2 আৰু এইফালে ফেক্টৰিয়েল 3 ইনটু হৈ আছে বুজি পালে এইটো হ'ল আপোনাৰ পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ ডিফাৰেঞ্চ ঠিক আছে চ' এইখিনি হ'ল পাৰ্মুটেশ্যন কম্বিনেশ্যন ডিফাৰেঞ্চ চ' আমি ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো কুৱেশ্যনছখিনি ষ্টাৰ্ট কৰোঁ কি আছে ফাৰ্ষ্ট কুৱেশ্যন ইন হাউ মেনি ৱেজ এ টিচাৰ কেন চুজ 3 ষ্টুডেণ্ট এমং 5 ষ্টুডেণ্ট এতিয়া চাওক এই চুজ আহিলে টিচাৰটোৱে চুজ কৰিব লাগিব এইটো এৰেঞ্জ কৰাৰ প্ৰব্লেম নহয় নাই টিচাৰটো কৈছে যে টিচাৰটোৱে 5টা ষ্টুডেণ্ট কেনেকৈ এৰেঞ্জ কৰিব এইটোতো কোৱা নাই আমাক যে টিচাৰটোৱে 5টা ষ্টুডেণ্টৰ পৰা 3টা ষ্টুডেণ্ট কেনেকৈ তুলিব সেইটো আছে চ' সি চিলেক্ট কৰিব তো চিলেক্ট কৰাৰ লগে লগে আমি কি ইউজ কৰিব লাগিব কম্বিনেশ্যন চ' কেইটা ষ্টুডেণ্ট আছে টোটেল 5টা ষ্টুডেণ্ট আৰু কেইটা চিলেক্ট কৰিব 3টা ষ্টুডেণ্ট মানে 5c3 হ'ব বুজিলে কেনেকৈ লিখিম ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 আৰু ফেক্টৰিয়েল 3 আৰু ইফালে কি হ'ব ফেক্টৰিয়েল 5 মাইনাছ 3 হ'ল ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 আৰু এইটো কিমান লিখিম ফেক্টৰিয়েল 2 হ'ল এতিয়া এইটো মই চাওক কেনেকৈ লিখিম 5 × 4 × 3 × 2 × 1 ফেক্টৰিয়েল 3 × ফেক্টৰিয়েল 2 মই ফেক্টৰিয়েল 3টো ভাঙা নাই চাওক কেলৈ ভাঙা নাই এই পাৰ্টখিনি যে আমি ফেক্টৰিয়েল 3 লিখিব পাৰিমনে মানে এইটো এনেকৈ লিখিব পাৰিমনে 5 × 4 × ফেক্টৰিয়েল 3 হয় নাই ডিভাইড বাই ফেক্টৰিয়েল 3 × 2 × 1 হ'ব কেঞ্চেল হ'ল 2 2 × 4 হ'ল কিমান হ'ল 10 ৱাইজ বুজি পালে কথাটো চিম্পল হৈ চাওক ফাৰ্ষ্ট আমি কি কৰিব এনেকৈ আপোনাৰ দিয়া থাকে ধৰি লওক মই দিছোঁ আপোনাক 10 ফেক্টৰিয়েল যদি মই উলিয়াওঁ
10 ইনটু 9 ইনটু 8 ইনটু এনেকৈ থাকিব, কিন্তু মই ইয়াৰ পৰা আপোনাৰ 8 ফেক্টৰিয়েলো লিখিব পাৰোঁ। তেনেকৈ মই এইটো এনেকৈ লিখিব পাৰোঁ যে 10 ইনটু 9 ইনটু 8 ইনটু নেক্সট 7 ফেক্টৰিয়েলো লিখিব পাৰোঁ। বুজি পালে? আকৌ মই এনেকৈ লিখিব পাৰোঁ যে 10 ইনটু 9 ফেক্টৰিয়েল, এইটো লিখিব পাৰোঁ। ঠিক আছে, চ' আমি এই তলৰটোৰ লগত মিলাই পেলাই লিখিম। ইয়াত 3 আছে কাৰণে মই ওপৰত ফেক্টৰিয়েল 3টো 3 ৰাখিলোঁ, চ' কেঞ্চেল কৰিলোঁ 10 ৱেজ। বুজি পালে এনচাৰটো? এনচাৰটো হ'ব 10 ৱেজ। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। ইন হাউ মেনি ৱেজ কেন এ গ্ৰুপ অফ 5 men and 2 women কেন বি মেড আউট অফ এ টোটেল অফ 7 men আৰু 3 men। ইয়াতো কৈছে চাওক, 5টা মানুহ আৰু 2টা women আমি কেনেকৈ চিলেক্ট কৰিম, কেনেকৈ গ্ৰুপ এটা ফৰ্ম কৰিম, ক'ৰ পৰা ফৰ্ম কৰিম, 7 men আৰু 3টা womenৰ পৰা। ত' এইটো কেনেকৈ ছল্ভ কৰিম আমি চাওক, কিমান ল'ব লাগিব, 5 men আৰু 2টা women। চ' 5 men ক'ৰ পৰা ল'ব লাগে, 7 menৰ পৰা। ত' টোটেল কিমান আছিলে, 7 men আৰু কেইটা আমি চিলেক্ট কৰিব লাগিব, 5 men। কেইটা গ্ৰুপ বনাব লাগিব, 5টা মানুহৰ। চ' 5টা মানুহৰ আহিলে, কাৰণ এইটো কম্বিনেশ্যন হ'ব, কাৰণ এৰেঞ্জ কৰিব দিয়া নাই আমাক এইটো চিলেক্ট কৰিবহে দিছে। চ' সেইকাৰণে এৰেঞ্জ কৰিব নহ'ব। চ' এইটো নেক্সট কি আহিব, নেক্সট কি আছিলে, 2টা women আমি ক'ৰ পৰা চিলেক্ট কৰিম, 3টা womenৰ পৰা। চ' 3 womenৰ পৰা আমি 2টা women চিলেক্ট কৰিলোঁ, এইটো হ'ল। চ' এতিয়া টোটেল আমি উলিয়াবলৈ আমি এইটো জাষ্ট ক্ৰছ মাল্টিপ্লাই কৰি দিলে হ'ল। বুজিলে? তো এইটো কি হ'ব, ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 5 আৰু 7 minus 5 ফেক্টৰিয়েল 2। মই লিখি দিছোঁ, আপুনি এনেকৈ কৈ থাকিব নালাগে। ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 3 minus 2 ফেক্টৰিয়েল 1, এইটো 2 হ'ব দেই। বুজি পালে? তো এতিয়া আপুনি কেনেকৈ লিখিব পাৰোঁ, 7 ইনটু 6 ইনটু ফেক্টৰিয়েল 5 লিখিব পাৰোঁ, হয় নাই? কাৰণ ইয়াত তলত ফেক্টৰিয়েল 5 আছে। আৰু এইটো আমি কেনেকৈ লিখিব পাৰোঁ, 2 ইনটু 1। তেনেকৈ এইটো চাওক, 3 ইনটু ফেক্টৰিয়েল 2 লিখিব পাৰোঁ, তলত ফেক্টৰিয়েল 2 আছে, ইনটু 1 হ'ল। এতিয়া কি হ'ব, ফেক্টৰিয়েল 5 কেঞ্চেল হ'ল, 2 3 × 6 কিমান হ'ল, 7 ইনটু 3 21 ইনটু, আৰু এইটো কিমান হ'ল, 3। চ' কিমান হ'ল, 3 1 × 3 3 2 × 6 63 ৱেজ। বুজি পালে? চিম্পল হয়, বেছি টান নহয়। খালি আপুনি এইটো মনত থ'ব যে কোনটো প্ৰব্লেমত আমি পাৰ্মুটেশ্যন কৰিম, কোনটো প্ৰব্লেমত কম্বিনেশ্যন কৰিম। পাৰ্মুটেশ্যনত সদায় আপোনাক ৱৰ্ড দিব বা কিবা এটা আপোনাৰ লেটাৰ টাইপ দিব, সেইটো আপুনি এৰেঞ্জ কৰিব লাগিব, সেইটো হ'ল পাৰ্মুটেশ্যন। আৰু কম্বিনেশ্যনত কি হয়, চিলেক্ট কৰিব লাগিব। মানে ধৰি লওক ইয়াত তেনেকৈ 5টা মানুহ আছে, তো 7টা মানুহৰ পৰা আমি 5টা মানুহ চিলেক্ট কৰিব লাগিব। তেনেকৈ 3টা womenৰ পৰা আমি 2টা women চিলেক্ট কৰিব লাগিব। সেই তেনেকুৱাবোৰ কম্বিনেশ্যন হয়। ঠিক আছে, তো নেক্সট কুৱেশ্যন চাওঁ কি দিয়া আছে। ফৰ্ম এ গ্ৰুপ অফ 7 men and 6 women 5 persons are to be selected। ঠিক আছে, এতিয়া চাওক, 7টা মানুহ আৰু 6টা womenৰ পৰা 5টা পাৰ্চন বুলি কৈছে ইয়াত দেই। পাৰ্চনত আপোনাৰ মেন আৰু women দুইটা সোমাব, কিন্তু 5 persons are selected to form a committee। ঠিক আছে, 5টা পাৰ্চন চিলেক্ট কৰিব লাগিব, দুইটা মেন, য'ত পাৰ্চন মানে তাত মেন আৰু women দুইটা সোমাই থাকিব। চ' ডেট এটলিষ্ট 3 men are there on the committee। কি হ'ব, আপোনাৰ কণ্ডিশ্যন দি আছে যে কমিটিটো 3টা মানুহ থাকিব লাগিব, এটলিষ্ট 3 men, 3টাতকৈ কম হ'ব নালাগে। চ' 3টা থাকিব লাগিব বা 3টাতকৈ বেছি থাকিব লাগিব। ইন হাউ মেনি ৱেজ কেন ইট বি ডান। চ' কিমানটা ৱেজত আমি এইটো উলিয়াব পাৰিম। চ' চাওক, এতিয়া কিমানটা ৱেজত উলিয়াব পাৰিম, যে 3টা মানুহ থাকিব লাগিব। চ' আমি কি কি উলিয়াব পাৰিম, যে কমিটিটোত আপোনাৰ কেইটা থাকিব লাগিব, 5টা পাৰ্চন থাকিব লাগিব। চ' মানে 3টা মেন থাকিব পাৰে বা 2টা women থাকিব পাৰে, হয় নাই? 3টা মেন প্লাছ 2টা women থাকিব পাৰে, 5টা পাৰ্চন হৈ গ'ল। তেনেকৈ এইটো এটা ৱেজত ওলাব পাৰিম, বা 4টা মেন প্লাছ 1টা women থাকিব পাৰে, হয় নাই? 5টা হৈ আছে, 5টা পাৰ্চন প্লাছ 5টা কি দিছিলে, মেন 5টা মানুহে থাকিব পাৰে, হয় নাই? চাওক এতিয়া কেনেকৈ চিলেক্ট কৰিব লাগিব, য'ত আপোনাৰ 3টা মানুহ কম্পালচৰি হ'ব, 3টা মানুহ থাকিব লাগিব। চ' 3টা মানুহ থাকিলেও তাৰ লগত মই 2টা women লগাই দিলোঁ। চ' এনেকুৱা কমিটি এটা বনাব পাৰিম। নেক্সট আকৌ 4টা মানুহ 1টা women লগালোঁ, এনেকুৱা কমিটি এটা বনাব পাৰিম। বা আপোনাৰ গোটেইকেইটা কমিটিত 5টাই মানুহ থাকিব পাৰে। চ' এনেকুৱা কমিটি বনাব পাৰিম, কাৰণ ইয়াত womenৰ কথা লিখা নাই ন, খালি 3টা, মিনিমাম 3টা মানুহ থাকিব লাগিব। চ' 3টা মানুহ আছে ইয়াতে, বুজি পালে? চ' এতিয়া আমি এইটো কেনেকৈ চিলেক্ট কৰিব পাৰিম, 3টা মানুহ আৰু 2টা women, 3টা মানুহ 2টা women কেনেকৈ চিলেক্ট কৰিম। মানুহ কেইটা আছিলে, 7 men, 7 menৰ পৰা 3টা women চিলেক্ট কৰিব লাগিব, মানে 7 C 3 হ'ল। আৰু 2টা women ইনটু 2টা women কেনেকৈ চিলেক্ট কৰিম, 6টা womenৰ পৰা 2টা women চিলেক্ট কৰিব লাগিব, মানে 6 C 2, হয় নাই? women আছিলে টোটেল 6 women, আমি 2টা women বহালোঁ, কেনেকৈ চিলেক্ট কৰিম, 6 C 2 প্লাছ 4টা মানুহ, চব 7টা মানুহ আছিলে, 7টা মানুহৰ পৰা আমি 4টা মানুহ চিলেক্ট কৰিলোঁ, ইনটু 1 woman, 1টা women। চ' women আছিলে 6টা, চ' 6টা womenৰ পৰা 1টা women আমি চিলেক্ট কৰিলোঁ, হ'ল। প্লাছ আৰু মেন কেইটা আছিলে 7টা, 7টাৰ পৰা আমি কেইটা চিলেক্ট কৰিলোঁ, 5টা চিলেক্ট কৰিলোঁ। বুজি পালে? সেইটো বুজি পাইছে কথাটো? চিম্পল। চাওক আমি কেনেকৈ আমি উলিয়াব পাৰিম, 3টা মানুহ আৰু 2টা womenৰ এটা কমিটি বনাব লাগিব। সেইটো কিমানটা ৱেজত বনাব পাৰিম, যে 7টা মানুহ আছিলে, তাৰপৰা আমি 3টা চিলেক্ট কৰিলোঁ, আৰু 6টা women আছিলে, তাৰপৰা আমি 2টা women চিলেক্ট কৰিলোঁ।
তেনেকৈ 7টা মানুহ আছিলে, তাৰপৰা 4টা মানুহ চিলেক্ট কৰিলোঁ, 6টা ওমেন আছিলে, তাৰপৰা আমি এটা ওমেন চিলেক্ট কৰিলোঁ, কোনোবা এটা হ'ব আৰু তেনেকৈ আমি 5টা মানুহ আছে, চ' 7টা মানুহৰ পৰা আমি 5টা মানুহ চিলেক্ট কৰিলোঁ। চ' এইখিনি আমি ছল্ভ কৰিম এতিয়া। 7C2 কেনেকৈ লিখিব পাৰোঁ, 7 ফেক্টৰিয়েল 3, 7 - 3 ফেক্টৰিয়েল 4 হ'ল। তেনেকৈ এইটো আহিলে 6 ফেক্টৰিয়েল 2, 6 - 2 ফেক্টৰিয়েল 4 হ'ল, প্লাছ আহিলে, কাৰণ এইটো প্লাছ হৈ আছে হয় নাই, প্ৰত্যেকটোতে আমি প্লাছ কৰি দিম। 7 4 আহিলে 7 - 4 ফেক্টৰিয়েল 3 হ'ল, ইনটু 6 আহিলে ফেক্টৰিয়েল 1, 6 - 1 ফেক্টৰিয়েল 5 হ'ল, প্লাছ 7 আহিলে 5 আহিলে 7 - 5 ফেক্টৰিয়েল 2 হ'ল। এতিয়া ছল্ভ কৰি দিলে হ'ল। ছল্ভ কেনেকৈ কৰিম, 7 × 6 × 5 ইনটু এইটো ফেক্টৰিয়েল 4 লিখিব পাৰোঁ হয় নাই। আমি এইটো ছল্ভ কৰি আছোঁ, ফেক্টৰিয়েল 3 × 2 × 1 হ'ল, ইনটু ফেক্টৰিয়েল 4 হ'ল, ইনটু ইয়াত কি আহিব, 6 × 5 × ফেক্টৰিয়েল 4 আহিলে, বাই 2 × 1 × ফেক্টৰিয়েল 4 হ'ল, প্লাছ এতিয়া আমি এইটো আহিব, এইটো আমি কেনেকৈ ছল্ভ কৰিম, 7 × 6 × 5 × ফেক্টৰিয়েল 4, আকৌ ইয়াত কি থাকিব, ফেক্টৰিয়েল 4 থাকিলে, ইনটু 3 × 2 × 1 হ'ল, ইনটু 6 × ফেক্টৰিয়েল 5, আৰু ইয়াতে 1 × ফেক্টৰিয়েল 5 হ'ল, প্লাছ এইটো আমি কেনেকৈ ছল্ভ কৰিম, 7 × 6 × ফেক্টৰিয়েল 5 ডিভাইড বাই ফেক্টৰিয়েল 5 × 2 × 1 হ'ল। এতিয়া ছল্ভ কৰি দিলে হ'ল আপোনাৰ। ছল্ভ কেনেকৈ কৰিম, এতিয়া আমি এইটো কেঞ্চেল হ'ল, 2 × 3 = 6, 3 3 কেঞ্চেল হ'ল হে, আৰু যাবনে, আৰু নাযায়। চ' এইটো ইয়াৰ কেঞ্চেল কৰিলে কি হ'ব, 2 3 = 6 হ'ল। তেনেকৈ আমি এইকেইটা কেঞ্চেল কৰোঁ, ফেক্টৰিয়েল 4 কেঞ্চেল হ'ল, 3 2 = 6 হ'ল, 2 2 কেঞ্চেল হ'ল, তেনেকৈ ফেক্টৰিয়েল 5 5 কেঞ্চেল হ'ল, 5 5 কেঞ্চেল, 2 3 = 6 হ'ল। কি থাকিব এতিয়া, ওপৰত কি আছে, তলত 1 আছে, ওপৰত আছে অকল 7 আৰু 5, 7 × 5 35, 35 × 3 × 5 15, প্লাছ 7 5 = 35, 35 × 6 হ'ল, প্লাছ 21, চ' এইটো আহি গ'ল। চ' এইটো আমি ছল্ভ কৰিলে কিমান পাম, এতিয়া 35 × চাওক ইয়াত 35 দুইটা কমন আছে, চ' এইটো যদি মই 35টো উলিয়াই লওঁ, ইয়াত কি হ'ব, 15 থাকিব, আৰু ইয়াত 6 থাকিব, প্লাছ 21, ইনটু নকৰাকৈ কৰি দিম চাব এতিয়া মই, ঠিক আছে। চ' এইটো কিমান হ'ল, 35 × 16 + 5 21 প্লাছ 21 হ'ল, বুজি পাইছেনে। ইয়াৰ পৰা মই জাষ্ট 35টো কমন আনিছোঁ, 35টো কমন অনাৰ লগে লগে কি হ'ব, 15 + 6 হৈ যাব, তেনেকৈ এইটো এক্সট্ৰাকৈ ৰাখি দিছোঁ। তো ইয়াত আৰু ইয়াত 21টো কমন হৈ আছে হয় নাই, এইটো আৰু এইটো 21টো কমন, চ' 21টো মই কমন লৈ লওঁ, কি হ'ল, ইয়াত 35 থাকিলে, প্লাছ ইয়াত কিমান থাকিলে, 1 থাকিব হয় নাই, ইয়াৰ পৰা 21 ওলালোঁ, 1 35 থাকিলে, ইয়াৰ পৰা 21 ওলালে 1 থাকিব। চ' এতিয়া কি হ'ব, লাষ্টত 21 × 36 কৰিলে আপুনি এনচাৰ পাই যাব। তো 36 × 21 কৰি দিয়ক, কিমান হ'ব, 1272, 5 756, তো 756 ways হ'ল, ওলাল এনচাৰটো। চ' আমাৰ কিমান হ'ব, 756 ways, বুজি পালে। তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে, যদি কিবা প্ৰব্লেম আছে, একোতো প্ৰব্লেম নাই, জাষ্ট আপুনি কুৱেশ্যনটো বুজিলে হ'ল। তেনেকৈ আমাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে, in a group of 6 boys and 4 girls, 4 children are to be selected. In how many different ways can they be selected such that at least one boy should be there? So ঠিক আছে, 6টা বয়ছ আৰু 4টা একে কুৱেশ্যন ইয়াৰ নিচিনা, 6টা বয় আৰু 4টা গাৰ্লৰ পৰা আমি কেইটা চিলেক্ট কৰিব লাগিব, 4টা চিলড্ৰেন মানে তাৰ মাজত ল'ৰাও থাকিব ছোৱালীও থাকিব, ঠিক আছে। ইন হাউ মেনি ডিফাৰেণ্ট ৱেজ, কেনেকৈ চিলেক্ট কৰিব লাগিব, কণ্ডিশ্যন দিয়া আছে যে এটা বয় থাকিব লাগিব, এটলিষ্ট ওৱান বয় শুড বি দেয়াৰ। চ' ওৱান বয় যদি থাকে, কেইটা চিলেক্ট কৰিবলৈ আমি 4 চিলড্ৰেন, 4টা চিলড্ৰেন চিলেক্ট কৰিব লাগিব। চ' এটা বয় থাকিলে 1 বয় প্লাছ 3 গাৰ্ল হ'ব পাৰে, এইটো এটা কণ্ডিশ্যন হ'ব পাৰে হয় নাই, এইটো এটা কণ্ডিশ্যন হ'ব পাৰে, প্লাছ 1 বয় থাকিব লাগিব হয় নাই, এটলিষ্ট 1 বয়। চ' 2 বয় থাকিব পাৰে, 2 বয় প্লাছ কেইটা গাৰ্ল থাকিব পাৰে, 2টা গাৰ্ল হয় নাই, কাৰণ টোটেল 4 হ'ব লাগিব, 3 + 1 4, 2 + 2 4, 4 চিলড্ৰেন হ'ব লাগিব টোটেল, প্লাছ আকৌ 3টা বয় থাকিব পাৰে, প্লাছ এটা গাৰ্লছ থাকিব পাৰে, এইটো এটা কণ্ডিশ্যন হ'ব হয় নাই, প্লাছ 4টা বয় থাকিব পাৰে, কাৰণ গাৰ্লছৰ কথা কোৱা নাই, এটলিষ্ট 1 বয় থাকিবই লাগিব। চ' প্ৰত্যেকটোতে এটলিষ্ট 1 বয় আছেই, ঠিক আছে। চ' 4টা বয় থাকিব পাৰে। এতিয়া এটা বয় আৰু 3টা গাৰ্ল আমি কেনেকৈ ল'ম, বয় কেইটা আছিলে, 6টা বয়ৰ পৰা আমি কেইটা চিলেক্ট কৰিম, এটা মানে 6C1 ইনটু 3টা গাৰ্ল আছে, গাৰ্ল কেইটা 4টা পৰা আমি 3টা কেনেকৈ চিলেক্ট কৰিম, 4C1 হ'ল। 2টা বয় আছে, 2টা বয়ৰ পৰা আমি
ছটা বয় আছিলে টোটেল ছটা বয় কেইটা চিলেক্ট কৰিম দুটা বয় 6C2 প্লাছ দুটা গাৰ্ল আছে চ' কিমান হ'ব 4C2 হ'ল প্লাছ তিনিটা বয় আছে ছটা বয় আছিলে টোটেল 6C3 ইনটু এটা গাৰ্ল আছে গাৰ্ল কেইটা আছিলে চাৰিটা চ' 4C1 হে অঁ এইটো 3 হ'ব দেই 4C3 তিনিটা গাৰ্ল চিলেক্ট কৰিছোঁ 4C2 ঠিক আছে ন এটা 3 আৰু 1 নেক্সট আহিলে কি চাৰিটা বয় কেইটা আছিলে ছটা আমি চাৰিটা বয় চিলেক্ট কৰিলোঁ 6C4 হৈ গ'ল এতিয়া আমি কেইটা ছল্ভ কৰিলে হ'ল 6C1 হৈ কি লিখিব পাৰিম ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 1 to 1 হ'ব 6 minus 1 ফেক্টৰিয়েল 5 এইটো লিখিব পাৰিম কিন্তু 4C3 ফেক্টৰিয়েল 4 minus 3 ফেক্টৰিয়েল 1 to 1 হ'ব চ' ফেক্টৰিয়েল 3 লিখিলোঁ ডাইৰেক্ট লিখিলোঁ মই এইটো 6C2 ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 2 6 minus 2 ফেক্টৰিয়েল 4 তো ইনটু হ'ব 4C2 আহিলে ফেক্টৰিয়েল 4 2 ফেক্টৰিয়েল 2 হ'ল প্লাছ 6C3 এইটো আহিব না এইটো আহিলে কি হ'ব 6 minus 3 ফেক্টৰিয়েল 3 ইনটু 4 1 আছে 4 minus 3 1 ফেক্টৰিয়েল 1 to 1 হ'ব 4 minus 1 3 হ'ল প্লাছ 6 আহিলে 4 আহিলে 4 minus 2 ফেক্টৰিয়েল 2 হ'ল এতিয়া মই ডাইৰেক্ট কৰি দিম দেই আপোনালোকে এইটো ছল্ভ কৰিব মই ডাইৰেক্ট কৰি দিছোঁ এইটো হ'ল আপোনাৰ 6 ইনটু 6 আহিলে ইনটু 4 আহিলে প্লাছ এইটো আহিব 6 ইনটু 5 ডিভাইড বাই 2 আহিলে ইনটু 4 ইনটু 3 ডিভাইড বাই 2 প্লাছ এইটো কিমান আহিব 6 ইনটু 5 ইনটু 4 ডিভাইড বাই 3 ইনটু 2 ইনটু 4 প্লাছ 6 ইনটু 5 ইনটু 6 ইনটু 5 ডিভাইড বাই 2 এইটো হ'ল মই জাষ্ট শ্বৰ্টকাটত ছল্ভ কৰি দিছোঁ গোটেইখিনি মই লিখি দিয়া নাই আৰু 6 ইনটু 4 24 প্লাছ কিমান হ'ব এইটো 2 3 যা 6 হ'ল 2 2 যা 4 চ' 5 ইনটু কিমান হ'ল 6 3 ইনটু 6 6 3 ইনটু 6 6 ইনটু 6 ইনটু 5 30 30 ইনটু 3 90 প্লাছ 3 2 যা 6 2 2 কেঞ্চেল হ'ল 5 ইনটু 4 20 20 ইনটু 4 80 প্লাছ 2 3 যা 6 15 চাওঁ ওলাই নাই এনচাৰটো কিমান দিয়া আছে 5 প্লাছ 4 9 হ'ল 8 9 18 90 20 0 2 কেৰি 209 209 বুজি পালে চিম্পল হয় চাওক চ' বেছি টান নাই খালি আপুনি বুজিলেই হ'ল কি কুৱেশ্যন কণ্ডিশ্যনটো কি দিয়া আছে সেইটো ল'লে হ'ল কণ্ডিশ্যনটো যি দিয়া আছে আমি তেনেকুৱা মতে ল'ম ঠিক আছে চ' নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো কি দিয়া আছে A box contains 2 white balls, 3 black balls and 4 red balls. In how many ways 3 balls can be drawn? 3টা বল আমি উলিয়াব লাগিব 4টা বক্স কিন্তু আমাৰ কণ্ডিশ্যন কি দি আছে যে এটলিষ্ট 1 ব্লেক বল থাকিব লাগিব টু বি ইনক্লুডেড ইন দ্য ড্ৰ এটলিষ্ট 1 ব্লেক বল থাকিবই লাগিব ঠিক আছে চ' 1 ব্লেক বল থাকিবলৈ আপুনি কি কৰিব লাগিব কেইটা আমি উলিয়াব লাগিব 3টা বলছ টু বি ড্ৰন চ' 1 ব্লেক বল থাকিব লাগিব চ' 1 ব্লেক প্লাছ 2 নন ব্লেক থাকিব পাৰিব হয়নে দুটা ব্লেক নহয় এটা ব্লেক থাকিব পাৰে এইটো এটা কণ্ডিশ্যন পালোঁ আমি নেক্সট কি থাকিব লাগিব দুটা ব্লেক থাকিব পাৰে প্লাছ 1 নন ব্লেক থাকিব পাৰে এইটো এটা কণ্ডিশ্যন পালোঁ আৰু এটা কি কণ্ডিশ্যন পাম যে 3টাই ব্লেক থাকিব পাৰে একে হয় চ' 3টাই ব্লেক থাকিব পাৰে এই 3টা কণ্ডিশ্যনছ আমি পাম নহয় যদি 1 ব্লেক আছে ব্লেক কেইটা আছে আপোনাৰ ব্লেক 3টা আছে চ' 3টা পৰা আমি এটা ব্লেক চিলেক্ট কৰিব লাগিব মানে কেনেকৈ 3C1 ইনটু দুটা নন ব্লেক কেইটা আছে 4 আৰু 2 6 হয় নাই এই দুটা নন ব্লেকেই হয় তো 6 নন ব্লেকৰ আমি দুটা নন ব্লেক চিলেক্ট কৰিলোঁ 6C2 হ'ল প্লাছ 2 ব্লেক কেইটা আছিলে 3টা চ' 3C2 ইনটু 1 নন ব্লেক এটা নন ব্লেক কেইটা আছে 4 প্লাছ 2 6 6ৰ পৰা আমি কেইটা চিলেক্ট কৰিব লাগিব নন ব্লেক এটা 6C1 প্লাছ 3 ব্লেক কেইটা আছিলে 3টা চ' 3C3 হ'ব 3টা ব্লেকৰ পৰা আমি 3টাই ব্লেক চিলেক্ট কৰিব লাগিব 3C3 ঠিক আছে তো এতিয়া আমি কেনেকৈ ছল্ভ কৰিম মই ডাইৰেক্ট কৰি দিছোঁ এইটো আপুনি ছল্ভ কৰি ল'ব ঘৰত ঠিক আছে চ' 3 বাই ফেক্টৰিয়েল 2 ইনটু 6 বাই ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 4 প্লাছ 3 ফেক্টৰিয়েল 2 ইনটু 6 বাই ফেক্টৰিয়েল 5 প্লাছ 3 বাই ফেক্টৰিয়েল 0 হ'ল 3 হ'ল 3 minus 3 0 টোটেল 3 আহিলে ঠিক আছে চ' এতিয়া আমি কেনেকৈ ছল্ভ কৰিম 3 আহিলে এইটো ইনটু 6 ইনটু 5 বাই 2
হ'ল প্লাছ এইটো আমি কেনেকৈ চল্ভ কৰিম 3 into 6 প্লাছ এইটো কেঞ্চেল হৈ যাব চ' ফেক্টৰিয়েল 0 হ'ব 1 চ' এইটো 1 থাকিলে হ'ল চ' এতিয়া এইটো কি হ'ব 2 3 6 চ' কিমান হ'ব 3 3 9 9 into 5 45 45 প্লাছ 18 প্লাছ 1 হ'ল কিমান হ'ল 8 9 9 প্লাছ 5 14 1 কেৰি 4 5 64 ৱেজ পালোঁ নাই আনচাৰটো কিমান হ'ল 64 ৱেজ বুজি পালে সিম্পল আছিলে বেছি নহয় খালি একেই আগৰটো নিচিনাই কৰাই দিছোঁ মই ঠিক আছে এনেকুৱাই অংক আহিব আহিলে প্ৰায় চ' বেছি টান নাহে চ' আপুনি কনচেপ্টটো বুজিলে হ'ল কনচেপ্টটোত কি কৈছে যে আমি এটা ব্লেক বল লাগে এটা ব্লেক বল ইউজ কৰিবলৈ আমি এটা ব্লেক বল লাগিব পাৰে কাৰণ তিনিটা আমি বল উঠাব লাগিব তিনিটা বলত আপুনি এটা ব্লেক থাকিব পাৰে বা দুটা নন ব্লেক বা দুটা ব্লেক এটা নন ব্লেক কাৰণ তিনিটাই হৈছে চাওক বা তিনিটাই ব্লেক থাকিব পাৰে চ' এটা ব্লেক আৰু দুটা নন ব্লেক আমি কেনেকৈ উলিয়াম এটা ব্লেক উলিয়াব 3C1 into 6C2 আহিব কাৰণ মাজত মাল্টিপ্লাই আহিব কাৰণ ৱেজ কৰি আছোঁ কিমানটা ৱেজত চ' মাল্টিপ্লাই আহিব ঠিক আছে চ' এইখিনি চল্ভ কৰিলে পাই যাব চ' আজি লাষ্ট কুৱেশ্যন চাওঁ কম্বিনেশ্যন মই ইয়াতে শেষ কৰি দিওঁ হাউ মেনি 3-digit number can be formed from the digit 2 3 5 6 7 9 which are divisible by 5 and none of the digits are repeated চ' আমাক নাম্বাৰটো দিয়া আছে 2 3 5 6 7 9 ফাৰ্ষ্ট কেছ কি দিয়া আছে যে কিমানটা 3-digit নাম্বাৰ লাগিব তিনিটা ডিজিট থাকিব লাগিব ঠিক আছে তিনিটা ডিজিট থাকিব লাগিব তাৰপিছত কি কৈছে আৰু ডিভিজিবল বাই 5 চ' 5D যদি ডিভিজিবল হয় কি থাকিব লাগিব কি কণ্ডিশ্যন আছে যে এটা নাম্বাৰ 5D কেতিয়া ডিভিজিবল হয় যে যেতিয়া আপোনাৰ শেষত 0 থাকে বা 5 থাকে কিন্তু এই নাম্বাৰটোতো 0 নাই কিন্তু 5 এটা আছে চ' শেষত 5টো কনষ্টেণ্ট থাকিব লাগিব আপুনি এই 5টো থাকিব লাগিব ঠিক আছে চ' এটা প্লেচ সদায় 5D হৈ থাকিব যিমানটা নাম্বাৰ হওক এটা 5D হৈ আছে তো আপোনাৰ লাষ্ট কেইটা থাকিলে দুটা ডিজিট থাকিলে তো দুটা ডিজিট আমি কেনেকৈ এই 5টো এটা প্লেচত এটা ডিজিট কেনেকৈ কিমানটা ৱেজত 1 ৱেজত আমি চিলেক্ট কৰিব লাগিব হ'ল এইটো এতিয়া এই টেন্স প্লেচটোত এইটো 1th প্লেচ এইটো 10th প্লেচ চ' 10th প্লেচটোত আপুনি কেইটা মইতো দুটা মেথডত কৰাই দিম চ' 10th প্লেচটোত আপুনি কেইটা কৰিব লাগিব কেইটা নাম্বাৰ আছে চাওক 1 2 3 4 5টা হয় চ' 5টা নাম্বাৰৰ পৰা এটা আপুনি বহাব লাগিব চ' কিমানটা ৱেজত 5C2 হয় নাই 5C2 বুজি পালে নেক্সট ইয়াত এটা বহি গ'ল চ' দুটা বহি গ'ল দুটা ডিজিট বহি গ'ল দুটা ডিজিট যেনেকৈ বহি যায় কেইটা থাকিলে 1 2 4টা ডিজিট থাকিব চ' 4টা ডিজিট ইয়াত কিমানটা ৱেজত বহিব এইটো চৰি এইটো নহ'ব এইটো আপোনাৰ চাওক 5টা ফাৰ্ষ্ট আমি কি কৰিলোঁ 5টো ল'লোঁ চ' 5টো শেষত থাকিব কাৰণ 5D ডিভিজিবল হয় চ' কেইটা থাকিব দুটা ডিজিট থাকিব আপোনাৰ চ' এই দুটা ডিজিটত আমি কেইটা বহাব লাগিব 1 2 3 4 5 চ' 5টা ডিজিট বহাব লাগিব হয় নাই ধৰি লওক কি বহাব লাগিব আমি এইটোত এই 10th প্লেচত কি বহাব লাগিব 2 3 6 7 9 চ' কেইটা ৱেজত বহিব 5টা ৱেজতে বহিব হয় নাই প্ৰথম 2 বহিলে নেক্সট 3 বহিলে নেক্সট 6 বহিলে নেক্সট 7 বহিলে নেক্সট 9 বহিলে হয় নাই চ' 5টা ৱেজ মানে 5 ৱেজ হ'ল ইনটু এতিয়া দুটা ডিজিট গ'লগৈ যিকোনো দুটা ডিজিট গ'লে কেইটা ডিজিট থাকিব 1 2 3 4 4টা থাকিব যিকোনো আপোনাৰ দুটা ডিজিট মাইনাছ কৰি দিয়ক চ' 4টা থাকিলে তো 4টা এই প্লেচটোত কিমানটা ৱেজত বহিব 4টা ৱেজত কাৰণ প্ৰথম ধৰি লওক ইয়াত মই 5 বহালোঁ নেক্সট ধৰি লওক 6 বহালোঁ ঠিক আছে তো দুটা ডিজিট বহালোঁ এতিয়া নেক্সট ইয়াত কি বহিব 2 বহিব পাৰে 3 বহিব পাৰে 7 বহিব পাৰে 9 বহিব পাৰে 4টা ৱেজত বহিব চ' সেইকাৰণে 4 আহিলে চ' আমাৰ টোটেল নাম্বাৰ ৱেজ কিমান হ'ব 20 ৱেজ এইটো এটা মেথড আপুনি কৰিব পাৰে কনচেপচুৱেল বা মই আৰু এটা শিকাই দিওঁ আপোনাক ঠিক আছে তো ফাৰ্ষ্ট আহিলে 1 2 3 5 আহিলে 1 2 3 4 5 এতিয়া চাব লাষ্টত কি আছে 5 ডিজিট মই বহাই দিলোঁ ইয়াতে 5টো কমন থাকিব চবতে বহিব 5টো কমন থাকিলে নেক্সট মই যদি এই ফাৰ্ষ্ট ডিজিটটো লওঁ 2টো লওঁ কাৰণ ৰিপিটেশ্যন নাই 2টো ল'লে 2টো যদি মই চবতে বহাই দিওঁ 2টো বহালে কেইটা ডিজিট থাকিব 1 2 3 4 4টা থাকিব এইটো নহ'ব হয় নাই তো 4টা ল'ব লাগিব বুজি পাইছে না কথাটো ফাৰ্ষ্ট মই 5টো বহাই দিলোঁ আৰু 2টো বহালোঁ 2টো বহালে মই কেইটা বহাব পাৰিম ইয়াত 3 বহাব পাৰিম ইয়াত 6 বহাব পাৰিম ইয়াত 7 বহাব পাৰিম 9 বহাব পাৰিম আৰুতো একো বহাব নোৱাৰোঁ ঠিক আছে চ' 2টো যেতিয়া মই লওঁ তো কিমান হ'ল 4টা প্লেচ হ'ল
নেক্সট তেনেকৈ যদি মই চাওঁ, তেনেকৈ যদি মই ইয়াতে চাওঁ, ইয়াতে ধৰি লওক ইয়াতে চালোঁ 5 বহালোঁ, এবাৰ মই 2টো ল'লোঁ, এবাৰ নেক্সট 3টো ল'লোঁ। যদি মই 3টো লওঁ ইয়াত ইউনিট প্লেচত, চ' ইয়াত কি বহিব পাৰিব, 1 2 বহিব পাৰিব, 6 বহিব পাৰিব, 7 বহিব পাৰিব, 9 বহিব পাৰিব। চ' আৰুতো বেলেগ বহিব নোৱাৰে। চ' এইটো কিমান ৱেজত 4 ৱেজ, ঠিক আছে। তেনেকৈ আপুনি যদি 6টো চায় তেনেকৈ আকৌ 4টা ৱেজ হ'ব। চ' টোটেল 5টা এনেকৈ আপুনি পাব। চ' 5 × 4 20 ৱেজ পাই যাব, বুজি পালে। চ' নেক্সটটো যদি মই চাওঁ, আৰু মই কৰি দিওঁ বাৰু। নেক্সটটো যদি মই চাওঁ, চ' 5 বহালোঁ ইয়াত, এইটো 5 বহালোঁ। চ' এতিয়া আমি 2 3 বহালোঁ। 2 3 বহাৰ পিছত কি আছিলে আমাৰ 2 3 5 6 7 9 আছিলে ন। চ' 2 3 বহালোঁ, নেক্সট 5টোতো বহি আছে, চ' 6 আহিলে। 6 যদি মই চবতে বহাওঁ, কি বহিব পাৰিব ইয়াত, মিডিলত 2 বহিব পাৰিব, 3 বহিব পাৰিব, 7 বহিব পাৰিব, 9 বহিব পাৰিব। চ' কেইটা পালোঁ 4 ৱেজ, 4টা ৱেজত বহিলে। তেনেকৈ যদি মই আকৌ চাওঁ, গোটেইখিনি চাব নালাগে, আপুনি এটা চালেই হ'ল। 2টো বহালোঁ, নেক্সট কেইটা চাওক, 2টো মই ইয়াত বহালোঁ, 2 বহাওঁতে কেইটা পালোঁ আমি 4টা। তেনেকৈ 3 6 7 9 বহালেও 4টা পাম আমি। চ' কেইটা আছে 1 2 3 4, 4টা বহালেও 4টা পাম। চ' টোটেল কেইটা বহাল 5টা, 5 × 4 20 ওলাই গ'ল, ঠিক আছে। মই জাষ্ট আপোনালোকক কনচেপ্টটো দিবলৈ বুজাই আছোঁ। তো 6 বহালোঁ, 6 বহাৰ পিছত আমি কি বহাম 7 বহালোঁ। 7 যদি মই ইয়াত বহাওঁ, মাজত কি বহিব 2 3 6 9, আৰুতো নহ'বই, চ' 4। তেনেকৈ আৰু এটা যদি আমি 9 বহাওঁ কি হ'ব, চ' 4 + 4 + 8 12 16, আৰু এটা বহালোঁ 20 পালোঁ আনচাৰ, বুজি পালে। চ' এইটোৱে আছিলে। এনেকৈ কৰিব পাৰে চিম্পল ৱেজত। আমি 5 বহালোঁ, 5 বহাৰ পিছত এটা ৱেজ, এটা নাম্বাৰ এটা ৱেজত, চ' এটা প্লেচত এটাই বহিব। চ' 1 হ'ল এইটো, ইনটু এই দুটা প্লেচ থাকিলে, দুটা প্লেচত কি হ'ব, টেন্স প্লেচত কি বহিব পাৰে 1 2 3 4, 4টা বহিব পাৰে। 1 2 3 4 5টা বহিব পাৰে, হয়নে। 5টো বাদ দি পেলাই কেইটা বহিব পাৰে, এইটো প্লেচত 5টা বহিব পাৰে। চ' কিমানটা ৱেজত 5টা ৱেজত, কাৰণ ৰিপিট নহয়। চ' 5টা ৱেজ, এইটো বহিলে, কোনোবা এটা বহিলে, ধৰি লওক দুটা লেটাৰ গ'ল, দুটা ডিজিট যোৱাৰ পিছত কেইটা থাকিলে 4টা। তো 4টা কেইটা ৱেজত বহিব, 4টা ৱেজত। তো সেইকাৰণে 4 × 5 × 1 20, ঠিক আছে। চ' আজি মই ইয়াতে আহিছোঁ। চ' কম্বিনেশ্যন শেষ হ'ল কম্বিনেশ্যন। বাকী আপোনাৰ নেক্সট চেপ্টাৰ মই প্ৰবেবিলিটি কৰাম, আৰু তাৰপিছত মেথমেটিক্স ছেকশ্যনখিনি ষ্টাৰ্ট কৰি দিম, যোনটো ক্লাছ 10 9 10ৰ মেথছখিনি সেইখিনি মই ষ্টাৰ্ট কৰি দিম, ঠিক আছে। চ' প্ৰেক্টিছ কৰি থাকিব, আৰু কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত লিখিব। আৰু আপোনালোকে চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি থাকক, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। থেংকছ এ লট।